গাইজ ফাইনেলি চাওক কাঠিয়াৰত আহিছোঁ ইয়াতে মানে ৰখিব অকণমান টাইম ইয়াতে অলপমান টাইম ৰখিব মানে এইবোৰক দেখাই আছোঁ আপোনালোকক বাহিৰ নিযায় তো এয়া গাইজ চাব পাৰে আৰু 5টা ষ্টেচন আছে তাৰপিছত আমি পাই যাম চুলতানগঞ্জ তো বলক আপোনালোকক দেখাই আছোঁ এয়া চাওক কি ডাঙৰ এটা পানীৰ এৰিয়া আৰু এইফালে এইটো সঞ্জয় হৰ হৰ মহাদেৱ কৈ দিয়া হৰ হৰ মহাদেৱ এইফালে বেজেন্দ্ৰ হৰ হৰ মহাদেৱ আৰু এইফালেতো গাইছ মই এইটো হৰ হৰ মহাদেৱ বল বাম 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 হৰ হৰ মহাদেৱ তো গাইছ চাওক এইখন এটা হেৰি এটা পাইছোঁ মানে তো ইয়াতে ভিৰ চাব পাৰে আপোনালোকে পুৰা সব চব্জি তব্জি বহুত মানে পুৰা বহুত এয়া সব আলু চালু চাওক এয়া সৰু আলু দুনিয়াৰ এইবিলাক চব্জি ভেজিটেবলছ কিন্তু চববোৰ মাইকী মানে জেণ্টছ নাই গাইজ চাব পাৰে গোটেইবোৰ মানে লেডিছৰে হয় চাওক আপুনি যিমান দূৰ দেখা পাব গোটেইবোৰ লেডিছে মানে আৰু ইফালেও চাই লওক গাইজ বহুত দূৰলৈ আছে মানে তো হেল্ল' হাই গাইজ চাই চাওক ভিৰ চাব হা কিমান মানুহৰ ভিৰ চাব পাৰে আপোনালোকে গোটেইবোৰ চব লেডিজ বেপাৰী হয় এয়া আলু চাওক অঁ ষ্টেচনৰ নামটো হৈ গ'ল সীমাপুৰ গাইছে এয়া চাই লওক ইফালেও কিমান দূৰলৈ মানুহ আছে আপোনালোকে চাওক এবাৰ কিন্তু চব আলু বস্তা গাইছ চাওক যিমান দূৰ ট্ৰেইনখন দেখা পাব ন চব এনেকুৱা লেডিজ বেপাৰী হয় আৰু চববোৰ চাওক পুৰা কষ্ট পুৰা মূৰত দাঙি দাঙি আনি আছে তেওঁলোকে চাওক হৰ হৰ মহাদেৱ গাইজ আপোনালোকক দেখালৈ কিমান ধৰণৰ মানে চব লেডিছে মানে ঠিক আছে কিন্তু চবৰ খালি আলুৰে বেপাৰ কৰে কিন্তু চব আলু মানে এইটো আপোনাৰ সীমাপুৰ ষ্টেচনটো ইমানবোৰ লেডিজ আপোনালোকে দেখি পেলাই মানে চক হৈ যাব গাইজ জেণ্টছ নাই কিন্তু চব লেডিছে চব মূৰত দাঙি দাঙি মানে চব সৰু আলু মানে সৰু আলু চাৰি বিক্ৰী কৰিব লৈ যায় আছে ক'ৰবাত হ'লচেলত দেখাই আছোঁ কিমান দেখা পাব বাৰু তো এয়া গাইছ এতিয়া সুধিলোঁ গম পালোঁ মানে চাওক এই যে গোটেই বস্তাটো দেখিছে 50 কেজি বস্তাটো 200 টকা তাৰ কাৰণে ইমানবোৰ মানুহ মানে আহে নিজৰ ঘৰত খাবৰ কাৰণে এনেকৈ 5 বস্তা 6 বস্তা কৰি লৈ যায় মানে বাবু তোমাৰ নাম क्या हुआ बोलो तो नाम क्या हुआ नाम क्या हुआ बोलो गुड्डू कुमार बढ़िया कितना क्लास में पढ़ता है 6 स्कूल का नाम तो हर स्कूल के नाम कथी है हाँ চাওক গাইছে ল'ৰাটোৰ মাকজনী মানে কিবা ল'ব আলু ল'ব আহিছে যিমানবোৰ দেখিছে মানে ন চব গোটেইবোৰ মানে চব আলু নিব আহিছে কিন্তু চাই লওক এয়াই বিহাৰ কিন্তু অঁ গাইছে এইটো ঠিক কথা বেজনাতে ঠিক কথা কৈছে এয়াই বিহাৰ যে মানুহ কষ্ট কৰি কিনে মানে কম ইনকাম চ'ৰ্চ কৰি কিনে সি ষ্ট্ৰাগল কৰি আছে যে মই ক'ত কম পাম মই কিমান দূৰ যাব লাগিব মই কিমান কষ্ট কৰিব লাগিব কিন্তু কষ্ট কৰি কিনে সেই বস্তুটো মেনেজ কৰাৰ কাৰণে বিহাৰ ফেমাছ সেইটো দেখাইছোঁ সেইটো আছে ভিডিঅ'ত ফাইনেলি আল্টিমেটলি কৰি কিয় কাৰণে পেটৰ কাৰণে কৰি আছে মানে নিজৰ কম পইচা মানে পইচা কিমান গুচি গ'ল এতিয়া লাগে এক্সাম কৰিব গ'লে চব মাইকী মানুহ কিয় বলনা চাহ আছে এতিয়া আমাৰ যিখিনি আছে চব মাইকী মানুহ চব মতা মানুহ কাম ক'ৰবাত দিল্লী পাঞ্জাব বেংগলোৰ দেশৰ জেগাত বাহিৰত কাম কৰি আছে সেইকাৰণে লেডিজ অহা কাৰণটো আছে যে ঘৰখনত সি 5,000 10,000 পঢ়াইছে সি 5,000 ক'ৰবাত ঋণ লৈছে সেই তাতে মাৰি আছে 5,000 দি যদি ঘৰ চলাব লাগে তাত 3টা ল'ৰা ছোৱালী সেইকাৰণে কষ্ট কৰি আছে নিজেও ইনকাম চ'ৰ্চ কৰিব বিচাৰে আৰু প্লাছ 2 পইচা কমত য'ত যিমান দূৰ হওক সি তাতে সিহঁতে যাই কিনে লৈ আহিব ঘৰৰ কাৰণে মেনেজ কৰে তো এয়া গাইজ শুনিলে বেজনাদা পুৰা ধুনীয়াকৈ কৈ দিলে কাৰণ বেজনাদাটো বিহাৰৰে ইহঁতে হয় এয়া চাওক কিন্তু আপোনালোকে গাইজ চালে ন আপোনালোকে ভয় খাই মই জুম কৰি দেখাই দিছোঁ আপোনালোকক এয়া চাওক এই যিমানবোৰ দেখিছে ন চব আলুৰ বস্তা গাইজ আৰু চব এটা বস্তা মানে এনেকুৱা যে বস্তাবোৰ আছে ন 200 টকা গাইজ অনলি 200 কি কম আৰু